আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ হৈছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিছ আমাৰ অভাৰিকিত শিক্ষক কৰ্মচাৰীলৈ আহিছে আৰু তেখেতসকলক কিহৰ কাৰণে আপোনাৰ সেই অভাৰিকিত শিক্ষক কৰ্মচাৰীক এটা গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ পৰা আহিছে বা এডুকেশ্যন বিভাগৰ পৰা আহিছে এই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্কিমত ফটেকৈ কৰিছে যে আমাৰ ইয়াত কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু ইমেইল আইডিও দিয়া হৈছে আৰু সেইখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ পৰা আহিছে আৰু ইয়াত উল্লেখ কৰিছে আৰু ক'ৰ পৰা আহিছে ইয়াত নিশ্চয় আপোনালোকে স্কিমত ফটেকৈ কৰিছে ফ্ৰম ছেক্ৰেটাৰী অফ গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 06 আৰু কলৈ দিয়া হৈছে সেইখন নটিছ এয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ ইয়াত কৈছে to the President Public Secretary সদৌ অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থা আমাৰ সদৌ অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থালৈ এটা গুৰুত্বপূৰ্ণ নটিছ আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে মূল বিষয়টো হৈছে আপোনাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক বহিব অলৰেডি আপোনালোকে গম পোৱা মতে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত আপোনাৰ কেবিনেটত এখন উপসমিতি গঠন কৰি দিছে যিটো উপসমিতিৰ জৰিয়তে আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে আৰু সেই সন্দৰ্ভত আলোচনা কৰিবৰ বাবেই আমাৰ সেইখন নটিছ অসম চৰকাৰৰ পৰা আহিছে আৰু ইয়াত লিখিছে ছাবজেক্ট মিটিং অফ শেডুল অন 9 মাৰ্চ 2025 ইয়াত কৈছে যে আপোনাৰ মিটিং অনুষ্ঠিত হ'ব আপোনাৰ 9 মাৰ্চৰ 2025 চনৰ 9 মাৰ্চত মিটিংখন অনুষ্ঠিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে ছাৰ আই এম ওল্ড লাইক টু দ্য ইনফৰ্ম ইউ ডেট মিটিংছ টু দ্য chaired by the Honorable Minister Education Assam scheduled 9 March 2025 in the conference room 1 floor block 1 Janata Bhavan at 01:03 PM ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ এডুকেশ্যন মিনিষ্টাৰৰ লগত আমাৰ সদৌ অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠক বহিবৰ কাৰণে বা গুৰুত্বপূৰ্ণ এটা মিটিং সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আপোনাৰ 9 মাৰ্চত সেইখিনি মিটিং হ'ব আৰু সেইখিনি ক'ত হ'ব আপোনাৰ কনফাৰেন্স ৰুম 1 নম্বৰত আৰু ফ্ল'ৰত আৰু ব্লক 1ত জনতা ভৱনত আৰু ইয়াত টাইমটো দিয়া হৈছে আপোনাৰ এটা 30ত আপোনাৰ তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হ'ব আমাৰ শিক্ষা মন্ত্ৰীৰ লগত আমাৰ সদৌ অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকী হৈছে আপোনাৰ কেবিনেটত গঠন দিয়া উপচাব কমিটিৰ চেয়াৰমেন আৰু তেখেতৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠক হ'ব আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰী সমস্যাক লৈ আৰু সেয়ে নিশ্চয়কৈ আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই অলৰেডি তেখেতসকলে গুৰুত্বপূৰ্ণ সংবাদমেল বা নিউজ পেপাৰ যোগেদি তেখেতসকলে কৈছিলে যে তেখেতসকলৰ লগত এতিয়ালৈকে কোনো বৈঠকত মিলিত হোৱা নাই উপচাব কমিটিয়ে আৰু উপচাব কমিটিৰ লগত যদি আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ যদি বৈঠক নবহে বা বৈঠক নবহাকৈ উপচাব কমিটিয়ে কেনেকৈ আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ বিষয়ে সমাধান কৰিব পাৰিব সেইখিনি অলৰেডি আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া হৰমোহন ছাৰে সংবাদমেলত গুৰুত্বপূৰ্ণভাৱে তেখেতসকলক অভিযোগ উত্থাপন কৰিছিলে আৰু ইয়াৰ পাছতেই আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ লগত এখন গুৰুত্বপূৰ্ণ মিটিং হ'বৰ কাৰণে অলৰেডি শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক নিমন্ত্ৰণ কৰিছে আৰু সেইখিনি আপোনাৰ 9 মাৰ্চত আপোনাৰ 1:30 বজাত সেইখিনি মিটিং আৰম্ভ হ'ব আৰু খুবেই এটা গুৰুত্বপূৰ্ণ মিটিং নিশ্চয়কৈ আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীসকলে সেই মিটিংখন আশাৰে বাট চাই আছিলে আৰু সেইখিনি সম্পূৰ্ণ হৈছে আৰু সেই মিটিঙত তেখেতসকলৰ কাৰণে নিশ্চয়কৈ পজিটিভ খবৰে আহিব আৰু পজিটিভ সিদ্ধান্তই ল'ব লাগিব কাৰণ অন্যথা হয়তো সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী হয়তো তেখেতসকলৰ যিবিলাক দাবী সেইবিলাক যদি মানি নলয় তেনেহ'লে নিশ্চয়কৈ সেইসকল শিক্ষক কৰ্মচাৰী সেইখিনি দাবী তেখেতসকলৰ যদি দাবী মানি নলয় তেনেহ'লে তেখেতসকলে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু শেষত নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেকৈ কৰিছে নটিছখনত শেষত কি আছে ইন ভিউ অফ এবভ ইটছ দ্য requested to attend the seat of meeting of the accordingly your faithfully ইয়াত আপোনাৰ Secretary of Gov Department of Educationৰ পৰা আছে আৰু কপি কলৈ দিয়া আছে PSO of the Minister of Education Assam kindly FZL for Honorable Minister আৰু by order দিয়া আছে Secretary of Gov Assam Department of School Education খুব এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰীয়ে তেখেতসকলৰ লগত বৰ্তমানলৈকে আলোচনাত মিলিত হোৱা নাই কেবিনেট উপসমিতিয়ে বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰি আহিছিলে আৰু সেই দিনটোত আহি গ'ল আৰু 9 মাৰ্চৰ আপোনাৰ
এটা 30 বজাত আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী আৰু আপোনাৰ কেবিনেট উপ সমিতিৰ যি আপোনাৰ চেয়াৰমেন আপোনাৰ শিক্ষা বিভাগৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকী তেখেতে আছে আৰু তেখেতৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু নিশ্চয়কৈ আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ যিখিনি দাবী সেইখিনি দাবী তেখেতসকলে মানিবই লাগিব আৰু সেয়া নিশ্চয়কৈ আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সকলোবিলাক সমস্যা সেই মিটিঙতে সমাধা হওক সেই কামনা কৰিলোঁ আৰু বিশেষকৈ আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰীয়ে এটা কথা লক্ষ্য কৰিব লাগে যে 2021 চনত প্ৰাধিকৰণৰ দৰে আমাৰ আৰু যিসকলক নতুনকৈ প্ৰাধিকৰণ কৰিবলৈ অসম চৰকাৰে লৈছে সেইসকলক যাতে নেকি সেইদৰে প্ৰাধিকৰণ নকৰি পূৰ্ণাংগ এজন শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিবলৈ আপোনালোকে মূল দাবী উত্থাপন কৰক কাৰণ অন্যথা ভৱিষ্যতে আপোনালোকৰ যিখিনি সমস্যা বৰ্তমান আমাৰ টিউটৰ শিক্ষকসকলৰ হৈ আছে সেইদৰে আপোনালোকৰো হ'বগৈ আৰু সেয়েহে আপোনালোকে যিহেতু কেবিনেট উপ সমিতিয়ে আপোনাৰ 2014 চনত যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনী কৰিব বিচাৰিছে আৰু সেইমতে আপোনালোকে সেই পইণ্টবিলাক সংশোধনী কৰিবলৈ তেখেতসকলক জোৰ কৰক বা অনুৰোধ কৰক যিহেতু যদিহে প্ৰাধিকৰণ কৰিছে সম্পূৰ্ণৰূপে শিক্ষকৰূপে প্ৰাধিকৰণ কৰক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিব নালাগে সেয়া আপোনালোকে দাবী উত্থাপন কৰিব লাগে আৰু সকলো শিক্ষা অনুষ্ঠানক যাতে নেকি সামৰি লৈ প্ৰাধিকৰণ কৰিব পাৰে সেয়াও যেন আমাৰ কেবিনেট উপ সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা তেখেতসকলক আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই অনুৰোধ কৰিব লাগে বুলি মই ভাবোঁ আৰু আমাৰ ফালৰ পৰাও কেবিনেট উপ সমিতিৰ যিসকল আমাৰ শিক্ষামন্ত্ৰী চেয়াৰমেন হিচাপে আছে আৰু অন্য যিসকল আমাৰ মন্ত্ৰী বিষয়া আছে তেখেতসকলক আমাৰ পৰা অনুৰোধ কৰিম আপোনালোকে পেঞ্চন শিক্ষকসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰি দিয়ক আৰু তেখেতসকলৰ যিখিনি এই সমস্যা বিশেষকৈ আপোনাৰ টিউটৰ হিচাপে যিখিনি প্ৰাধিকৰণৰ সিদ্ধান্ত সেইবিলাক যাতে নেকি আপোনালোকে কৰিব নালাগে তেখেতসকলক সম্পূৰ্ণৰূপে পূৰ্ণাংগ এজন শিক্ষক হিচাপে যেন প্ৰাধিকৰণ কৰা এটা সিদ্ধান্ত লওক অন্যথা আকৌ আপোনালোকৰ যিখিনি সমস্যা সেই সমস্যাখিনি টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিলে আকৌ ভৱিষ্যতে থাকি যাব ভৱিষ্যতে যাতে নেকি কোনো এটা সমস্যা নোহোৱাকৈ প্ৰাধিকৰণ কৰিব পাৰে সেয়া আপোনালোকে চিন্তা কৰি তেখেতসকলক পূৰ্ণাংগ এজন শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ লগত জড়িত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কালি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম।